যোৱা বছৰৰ দৰে এইবেলিও বৰপেটাত দৌল উৎসৱ উদযাপন কৰিবলৈ আমি উপস্থিত হ'লোঁ। খুব সুন্দৰকৈ আমি দৌল সত্ৰৰ বৰপেটা সত্ৰত আমি প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰাৰ পিছত এয়া মেইন সত্ৰটো, আৰু তাৰ পৰাই আমি দেখুৱাইছোঁ মেইন কীৰ্তনঘৰত সেৱা জনালোঁ। কীৰ্তনঘৰত সেৱা জনাই আমি চালোঁ, কীৰ্তনঘৰৰ সত্ৰৰ চাৰিওফাল আমি চালোঁ, আৰু আপোনালোকক দেখুৱাইছোঁ এয়া কৰাপাত, য'ত মাধৱদেৱে বহিছিলে। খুব সুন্দৰ এটা পৰিৱেশ, আৰু চাৰিওফালে মানুহ ৰজনজনাই আছে। বীৰ দিন নোপোৱা বাট আজি 3 দিন বৰপেটাৰ দৌল উৎসৱৰ, আৰু এয়া দেখিছে আপোনালোকে মানুহ লোকাৰণ্য হৈ পৰিছে। আমিও তাতে সমভাগী হ'লোঁ, আৰু এয়া গায়ন বায়ন লৈ তেওঁলোকে উদযাপন কৰিছে, দৌল উদযাপন কৰিছে। তাতে সুন্দৰকৈ মেলাও বহিছে, য'ত আপোনালোকে ফাকুৱা পাব। ফাকুৱাৰ লগতে মিঠাই দোকান বহিছে, য'ত সুন্দৰ সুন্দৰ জিলেপি বহিছে। গোটেই আৰু যিখিনি লাগে গোটেইখিনি বস্তু তাতে বহিছে, খুব সুন্দৰ। আমিও তাতে ক্ৰয় কৰিলোঁ। আৰু আটাইতকৈ জনপ্ৰিয় এয়া হ'ল ৰাঙা ডিমা বুলি যিটো কয়, ৰাঙা ডিমা ফেমাছ। আৰু এনেকৈয়ে এটা বেজাৰ মন লৈ সত্ৰৰ পৰা ওলাই আহিবলৈ মন নাই যদিও ওলাই আহিলোঁ। আকৌ অহা বছৰ দৌল উৎসৱলৈ এই সত্ৰতে উপস্থিত হ'ম বুলি আশাৰে আপোনালোকৰ পৰা বিদায় ল'লোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব। বৰপেটা সত্ৰৰ দৌল মহোৎসৱ।